নমস্কাৰ মই এনেতে আপোনালোকক পুনৰবাৰ সকলোকে ANI 7লৈ স্বাগতম জনাইছো আজি এটা বিষয়ৰ ওপৰত আসলতে অকণমান কথা পাতি বুলি ভাবিলো কাৰণ কিয়নো আমি সকলোৱে দেখি আছো কিছু দিনৰ পৰা সকলোৱে আসলতে ফেসবুকতে হওক বা আমি নিউজতে যিবোৰ দেখিবলৈ পাই আছো বিশেষকৈ চৰকাৰী বিদ্যালয় লগতে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ওপৰত বহুত কথাই আসলতে আমি শুনিবলৈ পাইছো এতিয়া কথা হল কি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেটো ঘটনা কিছুদিনৰ আগতে আমি দেখিবলৈ পালো এটা কণমানি শিশুৰ আসলতে যেটো বিদ্যালয়ত টিফিন টাইমত যেটো ঘটনা ঘটিলে হেতু আসলতে বৰ দুৰ্ভাগ্যজনক ঘটনা আৰু সঁচাকৈ ইমান কম বয়সতে এটা কি বুলি কম উঠি অহা জীৱন আসলতে উঠি অহা এটা জীৱন ইমান সুন্দৰকৈ আসলতে তেওঁ স্কুললৈ আহিছিলে যেহেতুকে আহি টিফিন টাইমত যেটো ঘটনা ঘটিল তেওঁ আৰু আমাৰ মাজত নাই তেওঁ যে নহওক তেওঁ দুৰ্ঘটনাটো ঘটিল এতিয়া কথাটো হল কি আমি সেই ঘটনাটো যে দেখিবলৈ পালো কিয় দেখিবলৈ পালো হেখনটো ব্যক্তিগত খণ্ড বিদ্যালয় মই ইয়াৰ কোনো কাকুত কিবা ভাবি পেলাই কথাটো ক'ব যোৱা নাই দেই যে মই ব্যক্তিগত খণ্ডক লৈ কথা কৈছো বা চৰকাৰী বিদ্যালয়ক লৈ কথা ক'ব খুজিছো আমি যেটো দেখি আছো বা যেটো দেখিছো যিখিনি আমাৰ মনৰ কথা সেইখিনি কথাহে আসলতে আমি আলোচনা কৰো আমি আমাৰ মনৰ কথাবোৰ আপোনালোকৰ আগত এই কাৰণে কওঁ আপোনালোকৰ মনতো কি জানি কিবা কথা সোমাই আছে সেই কথাবোৰ আসলতে আমি ইজনে সিজনৰ ওচৰত পতাটো এতিয়া প্ৰয়োজন হৈ পৰিছে এতিয়া ব্যক্তিগত খণ্ড বিদ্যালয় বুলি কোৱাৰ লগে লগে বহুতৰ মই দেখা পাইছো বহুতে বহুত কেইখনমান দিছে এনেকুৱা ৰুটিনো দিছে যে এনেকুৱা খাদ্য থাকিব লাগে এনেকুৱা ষ্টুডেণ্টক দি পঠাব লাগে টিফিন টাইমত কি খাব লাগে এনেকুৱা আসলতে মই ভাবো ব্যক্তিগত প্ৰত্যেকখন বিদ্যালয়তে তেনেকুৱা এটা নিয়ম আছে চাগে কাৰণ কিয় থকাটো প্ৰয়োজন কাৰণ ব্যক্তিগত খণ্ড বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ হয় যিসকল ব্যক্তিগত খণ্ড বিদ্যালয়ত মানে শিক্ষাৰ্থী পঢ়ি আছে আসলতে ষ্টুডেণ্টবোৰ পঢ়ি আছে তেওঁলোকৰ মাক দেউতাকে আসলতে হেতু বেছি ভালকৈ অৱগত হ'ব কাৰণ কিয়নো নহলেনো কিয় চৰকাৰী বিদ্যালয়ত নিদিলে চৰকাৰী বিদ্যালয়তো দিব পাৰিলেহেঁতেন কিয়নো নিদিলেহেঁতেন হয়নে গতিকে তেওঁলোকে ব্যক্তিগত খণ্ডত দিয়া হয়তো বহুত কাৰণ থাকিব কাৰণ এনেকুৱা ধৰণৰ কিছুমান কাৰণ থাকিব পাৰে যেনে শিশুটোক ভালদৰে চোৱা চিতা কৰাৰ পৰা শিক্ষা ভালকৈ দিয়াৰ পৰা বহুত ধৰণৰ আসলে ব্যক্তিগত খণ্ড বুলি কোৱাৰ লগে লগে আমাৰ বিশেষকৈ যিসকল আমাৰ মানে কি বুলি কম এতিয়া পেৰেণ্টছ সকল আসলতে তেওঁলোকে বেছি সজাগ হয় ব্যক্তিগত খণ্ডত সকলোখিনি সুযোগ বা সুবিধা আছে বুলি ভাবে এতিয়া তাৰ বিপৰীতে যদি চাওঁ চৰকাৰী বিদ্যালয়বোৰৰ কথা চৰকাৰী বিদ্যালয়ত তেনেকুৱা সুযোগ সুবিধা নাই নেকি বা নিদিয়ে নেকি তেনেকুৱা এটা ভাব আমাৰ সকলোৰে মনত আসলতে সোমাই যোৱাৰ কাৰণে আমি কি কৰি আছো লাহে লাহে ব্যক্তিগত খণ্ড বিদ্যালয়ৰ প্ৰতি আকৃষ্ট আসলতে বেছি হৈছো আমি অভিভাৱকসকল বিশেষকৈ আৰু সঁচাকৈ বৰ দুখ লগা ঘটনা ব্যক্তিগত খণ্ড বিদ্যালয়ত যেতিয়া আমি তেনেকুৱা এটা ঘটনা দেখিবলৈ পাইছো বৰ দুখ লগা ঘটনা ঘটিছে কিয়নো অকল সেই ঘটনাটো শিশুটোৰ ক্ষেত্ৰত বুলি নকওঁ এতিয়া আমি আসলতে মই কথাখিনি কেনেকৈ উত্থাপন কৰোঁ মই ধৰিব পৰা নাই মই বুজাই ক'ব পৰা নাই বাৰু আপোনালোকৰ আগত তথাপি মই মনৰ কথাখিনি কওঁ যেটো ভিডিঅ' আমি আসলতে দেখিবলৈ পাইছো যে শিশুটোৰ যেতিয়া ডিঙিত সেই খাদ্য লাগি ধৰিছিলে শিশুটোৱে আসলতে আপ্ৰাণ চেষ্টা কৰিছিল বহুতবাৰ চেষ্টা কৰিছিল তাৰ পিছত তেখেতৰ ওচৰত যেটো একেবাৰে কণমানি শিশু এই দুইটাই শিশু গতিকে তথাপিও লগত থকা শিশুজনে কিন্তু সেই শিক্ষয়িত্ৰীগৰাকীক আমি মতাও দেখা পাইছো শিক্ষয়িত্ৰীগৰাকীয়ে কিন্তু বাৰে কোনোবাখিনিত নেগলেকশ্যন কৰিলে নেকি কাৰণ তেওঁতো এবাৰো উভতি নাচালে হয়তো প্ৰথম লাগুনতে সেই খাদ্যটো প্ৰথম সেই শিশুটোৰ ডিঙিত লাগাৰ লগে লগে আসলে তেওঁ যদি ঘূৰি চালেহেঁতেন তেতিয়া কোনোবাখিনিত চাগে আমি শিশুটোক বচাব পাৰিলোহেঁতেন চাগে মোৰ ভিডিঅ'টো চাই পেলাই আসলতে ক'বলৈ মন গ'ল কথাখিনি আৰু এই কথাটোক লৈ বহুতে এতিয়া আমাৰ অভিভাৱকসকলে কিছু সংখ্যক অভিভাৱকক দেখা পাইছো তেওঁলোকে কৈ আছে ব্যক্তিগত খণ্ডৰ কথা কিছু সংখ্যকে কৈ আছে আসলতে চৰকাৰী বিদ্যালয়ৰ কথা এতিয়া এনেকুৱা হ'ব নালাগে যে চৰকাৰী বিদ্যালয় বা ব্যক্তিগত বিদ্যালয়ৰ লগত আমি এনেকৈ আমাৰ অভিভাৱকসকলে যেটো এটা কথোপকথন আসলতে ফেসবুকত দিয়া হৈ আছে হেতু আসলতে বেয়া কথা কাৰণ কি আপোনালোকৰ সুবিধা হৈছে
কোনোবাই ব্যক্তিগত খণ্ডত পঢ়াইছে কাৰোবাৰ একেবাৰে সমৰ্থ নাই তেওঁলোকে সমৰ্থ থকাও কিন্তু চৰকাৰী বিদ্যালয়ত পঢ়াইছে এনেকুৱা নহয় যে সমৰ্থ নাই যিসকলৰ সমৰ্থ আছে যিসকলৰ দেউতাক মাকৰ এটা সুন্দৰ ইনকাম আছে তেওঁলোকেও কিন্তু সেই উপাৰ্জনেৰে সেই সন্তানক চৰকাৰী বিদ্যালয়ত আমি পঢ়া দেখিছোঁ আৰু এনেকুৱাও দেখিছোঁ একেবাৰে যে ব্যক্তিগত খণ্ডত গোটেই একেবাৰে সাংঘাতিক ধৰণৰ উপাৰ্জন কৰা মানুহে যেন পঢ়াইছে সেইটো তেনেকুৱা নহয় কিন্তু বহুত কষ্ট কৰি পঢ়াই আছে এতিয়া আমাৰ মূল কথাটো হ'ল এতিয়া আমি কিহক লৈ কথা পাতি আছোঁ ব্যক্তিগত খণ্ড আৰু চৰকাৰী বিদ্যালয় খণ্ডক লৈ কেইদিনমানৰ আগতে এইটো বেয়া পাবলগীয়া কথা নহয় যদি তেখেতে পায়ো বা মোৰ কথাখিনি শুনা পায় গতিকে বেয়া পাবলগীয়া কথা নহয় মই ফেচবুকত আচলতে পাইছিলোঁ বন্তি দাস এগৰাকী বাইদেৱে ফেচবুকত এডৰা লিখিছে তেখেতে নিশ্চয় চাগৈ তেওঁ সন্তানটিক ব্যক্তিগত খণ্ড বিদ্যালয়তে পঢ়াইছে খুব সম্ভৱ তেওঁ যিটো পোষ্ট কৰিছে সেইটোৰ দ্বাৰা কিন্তু আমি অনুভৱ কৰিছোঁ যে তেওঁ সন্তানক হয়তো চৰকাৰী বিদ্যালয়ত পঢ়া নাই কাৰণ কিয় চৰকাৰী বিদ্যালয়লৈ তেওঁ আচলতে তেওঁ এটা কথা উত্থাপন কৰিছে যে চৰকাৰী বিদ্যালয়ত যিবোৰ আজিকালি খোৱাৰ নামত যিবোৰ খাদ্য দিয়ে আচলতে সেইবোৰ দিবলৈ তেওঁ মানা কৰিছে তেওঁ কৈছে যে হোটেল বনাব নালাগে স্কুলখন হয় তেওঁ কথাটোত আমি একমত হৈছোঁ কিন্তু কোনোবা ফালৰ পৰা চালে কিন্তু আমি একমত হ'বও নোৱাৰোঁ মোৰ দৰে আপোনালোকৰ মনতো এনেধৰণৰ প্ৰশ্ন আহিছেনে কিয় কৈছোঁ জানে আমাৰ দৃষ্টিত পৰে কিছু সংখ্যক চৰকাৰী বিদ্যালয়লৈ আচলতে সন্তানসকলক যেতিয়া পঠায় তেওঁলোকৰ বহুত আচলতে অভাৱেও অনাটন যি অভাৱ অনাটনৰ মাজত যিসকলৰ আচলতে সন্তান আছে বা এতিয়া ক'বলৈ আচলতে অকণমান টান হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু সন্তানসকলে এই চৰকাৰী বিদ্যালয়লৈ আহি পেলাই যিখিনি আহাৰ পায় তেওঁলোকৰ কাৰণে কিন্তু সেইখিনি অমৃত হৈ আছে হয় একফালে চালে নালাগে কিন্তু একফালে চালে লাগে কাৰণ কি ব্যক্তিগত খণ্ডত পঢ়াব পৰা অধিকাৰ বা সমৰ্থ হয়তো অধিকাৰ নহয় আচলতে সমৰ্থ সকলোৰে হয়তো নাথাকে কাৰণ কিয়নো আমি সকলোৱে জানো ব্যক্তিগত খণ্ডত লগাতকৈ বা হয়তো কোনোবাখিনিত বেছি খৰচ হয় সেইকাৰণে আৰু ব্যক্তিগত খণ্ড চৰকাৰী খণ্ড বিদ্যালয় বুলি আচলতে এনেধৰণৰ কথা নহয় যিটো ঘটনা আমি দেখিবলৈ পালোঁ সেইটো ব্যক্তিগত খণ্ড বিদ্যালয়তে দেখিবলৈ পালোঁ কাৰণ কিয় এতিয়া আমি কাক দোষিম কওকচোন সেই সন্তানটিক দোষিম নে সেই শিক্ষকক দোষিম নে সেই বিদ্যালয়খনক দোষিম কাৰণ কিয় ব্যক্তিগত খণ্ড বিদ্যালয় তাতেতো আমি বহুত কেয়াৰ লয় বুলি জানো বা বহুতখিনি গুৰুত্ব দিয়ে বুলি জানো তেনেস্থলত আমি যিটো দেখিবলৈ পালোঁ এতিয়া আমি কাক দোষিম আমাৰ মনত বহুত প্ৰশ্ন আহিছে এটি সন্তানক যেতিয়া আমি সেই ৰাতিপুৱা ৮টা বজাৰ পৰা সেই ৰাতি আবেলি ৩টা বজালৈকে যেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এৰি দিওঁ সেইখিনি সময়ত আমাৰ সন্তানটিক আচলতে কেনেধৰণে ব্যৱহাৰ কৰিছে বা কেনেধৰণে তেওঁলোকে চোৱা চিতা কৰিছে কিন্তু পইচাটোতো ঠিকেই লৈ আছে হয়নে এতিয়া তেনেস্থলত চৰকাৰী বিদ্যালয়ত আহাৰ দি ভোজন যিবোৰ দিয়া হৈছে দুপৰীয়া খাদ্য আচলতে যিবোৰ দিয়া হৈছে কিছু সংখ্যকে মন্তব্য কৰি আছে সেইবোৰ দি বিদ্যালয়বোৰ আচলতে পঢ়াৰ পৰিৱেশবোৰ নষ্ট কৰিছে কিন্তু তাৰ মাজেদিয়ে কিন্তু আকৌ বহুত বিদ্যালয়ৰ পৰা আমি এতিয়া দেখিবলৈ পাইছোঁ চৰকাৰী বিদ্যালয়ত বৰ সুন্দৰ ফলাফলো হৈছে প্ৰভাৱ আপুনি দিলেও পৰিব নিদিলেও পৰিব খাদ্য তেওঁলোকে খালেও পৰিব নাখালেও পৰিব হয়নে কিন্তু যাৰ ইচ্ছা থাকিব তেওঁলোকে কিন্তু বৰ সুন্দৰভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে এতিয়া মই একে কথাতে একে আষাৰতে আচলতে মই সেই বাইদেউৰ যিগৰাকী বন্তি বাইদেউৰ সেই পোষ্টটো পাইছিলোঁ তেখেতৰ কথাটোত আচলতে একে আষাৰতে হয় বুলিও ক'ব নোৱাৰোঁ কাৰণ তেওঁ বহুতখিনি কথা লিখিছে পোষ্টটো আপোনালোকে পাইছেনে নাই নাজানো যদি পাইছে কোনোবাই জনাবচোন বাৰু মই পাইছোঁ সেইকাৰণে মই আচলতে ক'বলৈ মন গ'ল আজি কথাখিনি ক'ৰবাত ভুলো হ'ব পাৰে কাৰণ কিয় আমি দেখি আছোঁ বহুত কথা এই কিছুদিনৰ পৰা আচলতে যিটো ঘটনা ঘটি গ'ল সেই স্কুলখনত সেই সন্তানটিৰ লগত এতিয়া আমাৰ চিন্তনীয় বিষয় হৈ পৰিছে আমি ব্যক্তিগত খণ্ডত পঢ়াওঁ নে চৰকাৰী বিদ্যালয়ত পঢ়াম ইফালে চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিলে কি হ'ব
খাদ্যক লৈ যিবোৰ আচলতে কথা চলি আছে সেইটোক লৈ পেলাই আমি কথা ক'ব লাগিব আৰু দ্বিতীয়তে ব্যক্তিগত খণ্ডক লৈ পেলাই যদি আমি কথা কওঁ তেতিয়াহ'লে কি হ'ব যে তেওঁলোকে ক'ৰবাত হেমাহি কৰিছে চোৱা চিতাক লৈ পেলাই যদি হেমাহি নকৰিলেহেঁতেন সেই শিক্ষয়িত্ৰীগৰাকীয়ে যদি সেই সন্তানটিয়ে যেতিয়া মাতিছিলে তেতিয়াই যদি তেওঁ চালেহেঁতেন পিছলৈ ঘূৰি তেতিয়া হয়তো আমি সন্তানটিক বচাব পাৰিলোহেঁতেন এতিয়া কথা হ'ল কিছু ক্ষেত্ৰত আমি কিন্তু একেবাৰে কণমানি শিশুসকলৰ কথাবোৰত আমি গুৰুত্ব নিদিওঁ সেই ক্ষেত্ৰত কিন্তু আমি কিছু ক্ষেত্ৰত ডাঙৰ সকলেও আমি অভিভাৱকসকল বা আমাৰ যিসকল অভিজ্ঞ ডাঙৰ আমি যিসকল আছোঁ সেইসকলে কিন্তু আমি গুৰুত্ব দিবলৈ সময় হৈ গ'ল যে সৰু শিশু বা কণমানি শিশু সি কি কৈছে গুৰুত্ব দিয়ে নে বাৰে বাৰে এনেকুৱা কৰে বহুত ধৰণৰ আমি আচলতে বহুত ধৰণৰ তেওঁলোকৰ ওপৰত কথা কওঁ যে বাৰে বাৰে এনেকুৱা কৰে বাৰে বাৰে পেচাব লাগিছে বুলি কৈছে অশান্তি পাইছে আচলতে মই ভাবোঁ বিশেষকৈ ব্যক্তিগত খণ্ড বিদ্যালয়ত এনেকুৱা এটা ঘটনা ঘটাটো একেবাৰে দুৰ্ভাগ্যজনক কাৰণ তেওঁলোকৰ লগত যথেষ্টখিনি আয়া থাকে আৰু যথেষ্টখিনি তেওঁলোকৰ লগত শিক্ষক শিক্ষয়িত্ৰী থাকে আৰু সেই অনুপাতে কিন্তু তেওঁলোকে স্কুলখনত খৰচো বহন কৰে যিসকল আমাৰ অভিভাৱকসকলে সেইটো ক্ষেত্ৰত কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকল বহুত সজাগ হ'ব লাগিব আৰু লগতে যিসকল কৰ্মকৰ্তা থাকে তেওঁলোকো আচলতে সজাগ হ'ব লাগিব এনেকুৱা ঘটনা ব্যক্তিগত খণ্ডই হওক চৰকাৰী খণ্ডই হওক কাৰো লগতে যেন এনেকুৱা ঘটনা নঘটক কণমানি শিশুৱে কিবা এটা কৈছে বুলি আচলতে আমি নেগলেক্ট কৰিব নালাগে মই ভাবোঁ দেই মোৰ মনৰ কথাখিনি কৈছোঁ ক'ৰবাত ভুল হ'ব পাৰে এইটো আপোনালোকে ক্ষমা কৰিব কাৰণ কিয় কিছুমান কথা মনত সোমাই থাকে ক'বলৈ মন যায় সেইকাৰণে কোৱাৰ সুযোগ পাইছোঁ ক'বলৈ মন গৈছে সেইকাৰণে মই কথাখিনি কৈছোঁ ক'ৰবাত ভুল হৈছে নেকি আপোনালোকে এবাৰ চাবচোন আপোনালোকৰো বাৰু মনত এনেধৰণৰ প্ৰশ্ন আহি আছেনে দেখি আছোঁ কেইদিনমানৰ পৰা একেবাৰে এতিয়া সেই ঘটনাটো ঘটাৰ পৰা ব্যক্তিগত খণ্ড যিসকলে পঢ়াই আছে তেওঁলোকে তেওঁলোকৰ কথাবোৰ আচলতে ফেচবুকত শ্বেয়াৰ কৰি আছে যে নহয় আমাৰ স্কুলখন ভাল আমাৰ বিদ্যালয়খন ভাল আমাৰ বিদ্যালয়ত এনেকুৱা নিয়ম আছে এনেকুৱা টিফিনৰ ৰুটিন আছে আমি দেখিবলৈ পাই আছোঁ তেওঁলোকে শ্বেয়াৰ কৰিছে ভাল কথা সেইটো বেয়া ভাবি তেওঁলোকে শ্বেয়াৰ কৰা নাই ভাল লাগিছে কিন্তু চৰকাৰী বিদ্যালয়টো আকৌ আঙুলিয়াই টুৱাই আছে যে খাদ্যৰ ওপৰত কথা কৈ আছে বহুতে হয়তো খাদ্য বন্ধ কৰিব লাগে বুলি কৈছে বহুতে হয়তো খাদ্য দি থাকিব লাগে বুলি কৈছে একে উশাতে আমি সেইকাৰণে নালাগে বুলিও ক'ব নোৱাৰোঁ এতিয়া লাগে বুলিও ক'ব নোৱাৰোঁ কিয় কৈছোঁ যিসকল একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল শিশু আচলতে চৰকাৰী বিদ্যালয়লৈ আহে তেওঁলোকৰ কাৰণে কিন্তু দুপৰীয়া ভাত সাঁজ বিৰাট অমৃতৰ সমান সেইসকলৰ কথা চিন্তা কৰি কিন্তু আমি নালাগে বুলিও ক'ব নোৱাৰোঁ হয় যিসকলে খুৱাব পিন্ধাব পাৰিছে তেওঁলোকে ধুনীয়াকৈ খাই গৈছে ধুনীয়াকৈ গ্ৰহণ কৰিছে ঘৰৰ খাদ্য সকলো তেওঁলোকৰ কাৰণে হয়তো বিদ্যালয়ৰ সেই খাদ্যখিনি উপযোগী নহ'ব পাৰে সেইকাৰণে কৈছোঁ আচলতে এতিয়া আমি বৰ দুমোজাত পৰিছোঁ মোৰ দৰে আপোনালোকো দুমোজাত পৰিছেনে যে এতিয়া বিদ্যালয়ত আহাৰ লাগে নে নালাগে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডত এনেকুৱা ঘটনা যে ঘটিছে আগলৈও এনেকুৱা ঘটনা নঘটক তাৰ কাৰণে আচলতে প্ৰত্যেকখন বিদ্যালয় বিৰাট সজাগ হ'বলৈ হৈছে আৰু সেই কণমানি শিশুটো হেৰাই গ'ল আমাৰ মাজৰ পৰা সেই অনুভৱটো আমাতকৈ তেওঁলোকৰ পিতৃ মাতৃয়ে আচলতে বেছিকৈ অনুভৱ কৰিব গোটেই জীৱন অনুভৱ কৰি থাকিব আৰু আগলৈ এনেকুৱা কাৰোৰে লগত নহওক কাৰো বিদ্যালয়ৰ লগত নহওক সকলো ভালে থাকক আৰু বিদ্যালয়লৈ শিক্ষাৰ লগত লৈ আচলতে এইবোৰ এনেকুৱা হেমাহি বা মোৰ বিদ্যালয়খন মোৰ সন্তানক পঢ়োৱা বিদ্যালয়খন ভাল তোৰ বিদ্যালয়খন বেয়া আচলতে এনেধৰণৰ কথাবোৰ আহিলে শুনিবলৈ লাহে লাহে বেয়া হৈ পৰিছে কিয়নো ব্যক্তিগত খণ্ড বিদ্যালয়ত পঢ়ি কিছু সংখ্যক আমি দেখা পাওঁ কিন্তু কেতিয়াবা একেবাৰে ৰিজাল্ট জিৰ'ও হৈছে ব্যক্তিগত খণ্ডত পঢ়াই যে গোটেই পাছ কৰিছে সেইটোও নহয় কিন্তু আকৌ সেই বিপৰীতে যদি চাওঁ চৰকাৰী বিদ্যালয়তো পঢ়ি কিন্তু বৰ সুনাম অৰ্জন কৰি আছে আমি দেখিবলৈ পাইছোঁ গতিকে এইবোৰৰ ক্ষেত্ৰত আমি মাজতেই যিবোৰ আমি অভিভাৱক সেইসকলেনো এনেকৈ কথাবোৰ আচলতে তুলুঙা মন্তব্যবোৰ দি পেলাই কিয় এনে পৰিৱেশটো আচলতে নষ্ট কৰিব লাগে যি ঘটনা ঘটি গ'ল যিটো দুৰ্ভাগ্য ঘটনা ঘটি গ'ল সেইটো কাৰণে আমি আচলতে সঁচাকৈ যথেষ্ট দুখ পাইছোঁ হয় আগলৈ তেনেকুৱা নহওক সকলো সজাগ হওক আৰু এতিয়া মই আমাৰ ৰাইজলৈ বুলি এইকেইটা প্ৰশ্নই মই মানে দিছোঁ এৰি পেলাই কাৰণ কিয় আপোনালোকৰ মনতো এনেকুৱা প্ৰশ্ন আহি আছেনে নাই মোক জনাবলৈ নাপাহৰিব কাৰণ কিয়নো বিদ্যালয়ত খাদ্য লাগেনে নালাগে চৰকাৰী বিদ্যালয়ত
আপোনালোকৰ দৃষ্টিত তেনেকুৱা পৰিছেনে নাই যে চৰকাৰী বিদ্যালয়লৈ আচলতে বহুত সংখ্যক শিশু ৰাতিপুৱা ভাগত একো নোখোৱাকৈ আহে, দুপৰীয়া ভাগত কিন্তু সেইখিনি তেওঁলোকৰ কাৰণে অমৃত হৈ পৰিছে? তেনেকুৱা আপোনালোকৰ নজৰত পৰিছেনে বাৰু? আমাৰ নজৰত পৰিছে। গতিকে এইখিনি কথাই মই আচলতে আপোনালোকৰ আগলৈ কৈছোঁ। আমি অভিভাৱক সকলো সজাগ হ'ব লাগিব। যিবোৰ দোকানৰ খাদ্য সেইবোৰক আচলতে লাহে লাহে আমি যিমান পাৰোঁ এৰুৱাবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু যদিও আমি খাবলৈ দিওঁ, ঘৰৰ পিতৃ মাতৃৰ সন্মুখত তেওঁলোকে যি গ্ৰহণ কৰে কৰিব পাৰে। ব্যক্তিগত বিদ্যালয় বা স্কুল, চৰকাৰী বিদ্যালয় বুলি মই ক'বলৈ যোৱা নাই, য'তেই নহওক বিদ্যালয়লৈ তেনেকুৱা পৰাপক্ষত সেই টিফিনত তেনেধৰণৰ আহাৰবোৰ আচলতে দিবলৈ যিমান পাৰে নালাগে, কাৰণ নিদিয়াটো ভাল। আৰু সেইকাৰণে মই ভাবিছোঁ এতিয়া আমি আঙুলিয়ে তই কথা ক'ব লগা হ'লে বহুততে ক'ব লাগিব। সেই প্ৰথম দুখ যদি আমি দেখোঁ সেই ক্লিপটোত দেখা পোৱা মতে কিন্তু সেই শিক্ষয়িত্ৰীৰ গাতে, শিক্ষয়িত্ৰীগৰাকীয়ে যদি সেইটো নেগলেক্ট নকৰিলেহেঁতেন, কিনো হৈছে বুলি যদি পিছলৈ ঘূৰি চালেহেঁতেন, তেতিয়া হয়তো সেই সন্তানটিক আমি কিছু হ'লেও চেষ্টা কৰিব পাৰিলোহেঁতেন তেওঁক বচোৱাৰ এটা। কিন্তু তেখেতে কি কৰিলে যে সৰু ল'ৰা ছোৱালীয়ে মাতি আছে, বাৰে বাৰে তেওঁ নেগলেক্ট কৰি আছে দেখিবলৈ পাইছে। এতিয়া সেই শিক্ষয়িত্ৰীগৰাকীক আপোনালোকে কি ধিক্কাৰ দিব, কি ক'ব? কথাটো তেনেকুৱা। গতিকে আপোনালোকে আচলতে বিচাৰ কৰক। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব, মনৰ কথা আচলতে এইবোৰ মনত সোমাই থাকে কথাবোৰ, কিছুমান কেতিয়াবা ক'বলৈ মন যায়, সেইকাৰণে কোৱাৰ সুযোগ পাইছোঁ। আজি আপোনালোকৰ লগত এইটো ভিডিঅ' আকাৰে মই কথাখিনি কৈ আপোনালোকৰ মাজলৈ দিছোঁ। গতিকে মোৰ সকলো বন্ধু বান্ধৱীলৈ এটাই কওঁ, আপোনালোকে মনত কেনেধৰণৰ প্ৰশ্ন আচলতে উত্থাপন হৈছে মোক জনাবলৈ নাপাহৰিব। মই কোনো ব্যক্তিগত খণ্ড, কোনো চৰকাৰী খণ্ডক পঢ়ুৱাক লৈ পেলাই বা যাৰ যি সমৰ্থ, যোনে যেনেকৈ পাৰিছে, যাৰ যিটো ভাল লাগে সেইটো নিজৰ কথা, সেইটো তাত ক'বলগীয়া মোৰ একো নাই। কিন্তু যিটো দেখি আছোঁ আমি আচলতে ক'ৰবাত যেন আমি অভিভাৱকসকল জেলা চুইছোঁ নেকি? ব্যক্তিগত বুলি কোৱাৰ লগে লগে মই মোৰ সন্তানক ব্যক্তিগতত পঢ়াইছোঁ কিয় ক'ব, বা চৰকাৰী বুলি কোৱাৰ লগে মোৰ সন্তানটোক মই চৰকাৰীত পঢ়াইছোঁ কিয়? তেনেকুৱা এটা আচলতে হৈছে নেকি? আমাৰ অভিভাৱকসকল আমি ক'ৰবাত কিবা অলপ বেলেগ ধৰণে কৈছোঁ নেকি? আচলতে নহয়। শিক্ষাৰ ক্ষেত্ৰত তেনেধৰণে কৰাটো ভুল। আপোনাৰ কথা, আপোনাৰ কেপাচিটি আছে, আপুনি ব্যক্তিগত খণ্ডত দিছে, কাৰোবাৰ কেপাচিটি নাই, বা আছে যদিও দিয়া নাই, কাৰোবাৰ ভাল লাগিছে, কোনোবাই চৰকাৰী বিদ্যালয় চইচ কৰিছে, সেইটো আচলতে একো ডাঙৰ কথা নহয়। শিক্ষাটো এটা বেলেগ ধৰণৰ। আমিওতো চবেই বহুত আগতেনো ক'ত ব্যক্তিগত খণ্ড বিদ্যালয় আছিল, চৰকাৰী বিদ্যালয় যিহেতু বহুত সংখ্যকে পঢ়ি আহিছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত বিদ্যালয়সমূহতো আমি এনেকুৱা অঘটন ঘটিবলৈ পোৱা নাছিলোঁ, বা শিক্ষক আৰু যিটো ষ্টুডেণ্টৰ মাজত আচলতে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত আমি যিবোৰ দেখিবলৈ পাইছিলোঁ সেইবোৰ কিন্তু এতিয়া নোহোৱা হৈ গৈছে। যাৰ কাৰণে লাহে লাহে আমাৰ কি হ'বলৈ গৈ আছে, আমি কথাবোৰ আচলতে খোলাখুলিকৈ শ্বেয়াৰ নকৰাৰ কাৰণে হয়তো আমাৰ ক'ৰবাত কোনোবাখিনিত বহুত ক্ষয়ক্ষতি হৈ আছে। সেইকাৰণে কৈছোঁ আচলতে মই কথাখিনি কেনেদৰে কৈছোঁ আচলতে আপোনালোকে নিশ্চয় বুজিবলৈ পাৰিছে। মনৰ কথা একেবাৰে হয়তো বৰ সুন্দৰকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিব নোৱাৰিব পাৰোঁ। এইখিনি আপোনালোকৰ আগত ক'লোঁ। কেনেধৰণৰ কি আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছে মোক জনাবচোন, কাৰণ কিয় আমি ইজনে সিজনৰ লগত কথা পাতিলেহে বস্তুবোৰ আচলতে গম পাম, নহয় জানো? গতিকে ক'ৰবাত যদি ভুল হৈছে মই ক্ষমা বিচাৰিছোঁ। কাৰো মনত দুখ লাগক বুলি আচলতে মই কথাটো কোৱা নাই দেই। আমি আচলতে বিচাৰহে কৰিব লাগে, এতিয়া আমাক কি লাগে। গতিকে আপোনালোকৰ মনত কি প্ৰশ্ন আহিছে মোক জনাবলৈ নাপাহৰিব। পুনৰবাৰ মই সকলোলৈকে মই এনেদৰে মৰম যাচি আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব ওলাইছোঁ। বহুত ধন্যবাদ সকলো।